ছাৰ বাইদেউসকল, বহুদিন মূৰত মই এটা কাটঅফৰ ওপৰত ভিডিঅ' বনাব ওলাইছোঁ আৰু এই ভিডিঅ'টো মোৰ কাটঅফৰ ওপৰত প্ৰথম ভিডিঅ'। যিহেতু বহু ভিডিঅ' চালোঁ, চোৱাৰ পিছত এনেকুৱা এটা অনুভৱ হৈছে যেন ক'ৰবাত নহয় ক'ৰবাত সিহঁতৰ কেলকুলেশ্যনটো অলপ হ'লেও ইফাল সিফাল হৈ আছে। যিহেতু আমি কোনেও নাজানো কোনটো পাৰফেক্ট এটা কাট অফ হ'ব, গতিকে আমি প্ৰেডিকশ্যনহে কৰিছোঁ আৰু ময়ো আজি এটা প্ৰেডিকশ্যন আপোনালোকৰ আগত ৰাখিব বিচাৰিছোঁ। মই 4-5টা জিলাৰ মানুহৰ লগত কথা পাতিছোঁ, যেনেকুৱাকৈ নগাঁও, মৰিগাঁও, বৰপেটা, শোণিতপুৰ, দৰং, নানা ঠাইৰ পৰা ফোন পাইছোঁ। লগৰ মানুহকেইজনৰ পৰা কথা পাতিছোঁ, খবৰ লৈছোঁ আৰু যিটো নাম্বাৰ তেওঁলোকে কৈছে তাৰ ওপৰত বেছ কৰি, আনকি ইমান দিনে ইউটিউব চেনেলত যিবিলাক ডাটা দি আছিলে সেইটো এটা মই এনালাইজ কৰিছোঁ আৰু লগত মোৰ টিচিং লাইফৰ লগত জড়িত বহু বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা বা কম্পিটিটিভ এক্সামৰ ওপৰত যি নলেজ আছে তাৰ ওপৰত ভিত্তি কৰি মই আজিৰ এই ভিডিঅ'টো বনাব ওলাইছোঁ। মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ এটা ভাল আইডিয়া এটা আহিব বা কাট অফ সম্পৰ্কে এটা বেষ্ট ভিডিঅ' হ'ব। মই নকওঁ যে মোৰ এই কাট অফৰ ভিডিঅ'টো যে বেষ্ট বা তেনেকুৱা ধৰণৰ পাৰফেক্ট হ'ব বা একজেক্ট সেইটোৱে কাট অফ হ'ব, তেনেকুৱা নহয়। কমচে কম 2-1 নম্বৰ ইফাল সিফাল হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। গতিকে আপোনালোকে এটা কিমান নম্বৰ পালে আপোনালোকে ছেফ জোনত থাকিব সেইটো এটা অনুমান কৰিব পাৰিব। যিয়ে নহওক, যে GT আৰ্টছৰ কথা ক'ম, ইয়াত GT আৰ্টছত টোটেল পোষ্ট আছে আপোনালোকৰ 3400, ৰাউণ্ড ফিগাৰত 3400 মই ধৰিছোঁ। আৰু ইয়াৰ আপোনালোকে জানে যে জেনেৰেলৰ আপোনালোকে 48% ধৰিব পাৰে। 48% ধৰিলে এৰাউণ্ড 1620টা পোষ্ট হয় আৰু ইয়াত আমি 1620টা পোষ্টৰ ওপৰতহে কাট অফটো বনাম। যিহেতু তলৰখিনি আমি কাট অফটো অট'মেটিক কি হৈ যাব, সেই তলৰখিনিৰ আমি কাট অফ নবনাওঁ, আমি জেনেৰেলৰ কেণ্ডিডেটৰহে কাট অফ বনাওঁ। গতিকে চাওক, আমি যদি 3400 ষ্টুডেণ্টৰ পোষ্টৰ এগেইনষ্টত 48% দিওঁ, তেতিয়াহ'লে আমাৰ টোটেল পোষ্ট হ'ব 1620টা। গতিকে আমাৰ GTৰ যিটো কাট অফ, সেই GTৰ কাট অফটো মই ৰাখিছোঁ 65ৰ পৰা 73, OBC ৰাখিছোঁ 60ৰ পৰা 70 আৰু HC ৰাখিছোঁ 57ৰ পৰা 63। মই এইখিনি কিয় ৰাখিছোঁ সেই কথাটো মই আপোনালোকক ইয়াক বুজাই দিম, আপোনালোকে অলপ ধৈৰ্য সহকাৰে চাব। ইয়াত চাওক, আমাৰ 100% হ'ল 3400টা পোষ্ট, তাৰে আমি 48%হে আমাৰ জেনেৰেল, অৰ্থাৎ 1632টা পোষ্ট আমি জেনেৰেল, আৰু সেই জেনেৰেলৰ কথাহে আমি পাতিম। গতিকে চাওক, এই কাট অফ মানে কি, এই URৰ যিটো লাইন আছে, এৰো আছে, মানে UR যিটো আছে কলম আছে, সেই URৰ কলমৰ ওপৰৰখিনি 48% হ'ব লাগিব ইয়াৰ পৰা, অৰ্থাৎ ইয়াৰ পৰা ষ্টাৰ্ট কৰি ওপৰৰখিনিহে 48% হ'ব লাগিব। অৰ্থাৎ এই 65ৰ পৰা 73 লৈকে যিসকলে পাইছে তাৰ ওপৰৰখিনি 48%, অৰ্থাৎ তাৰ ভিতৰতে 1632টা পোষ্ট থাকিব লাগিব আৰু তলত থাকিব 52%, অৰ্থাৎ এই 65ৰ পৰা 73ৰ তলত 1768টা পোষ্ট থাকিব। এতিয়া আমাৰ URৰ যিহেতু পোষ্ট বেছি, ষ্টুডেণ্টো বেছি, সেই হিচাপত যদি এটা অনুমান কৰোঁ বা আমাৰ যি প্ৰেডিকশ্যন বা যি অনুমান কৰিছোঁ বা যি কথা পাতিছোঁ, দেখা পাইছোঁ যে 100+ ওপৰত খুব বেছি 100মান ষ্টুডেণ্টে পাব। আপোনালোকে নিশ্চয় জানে, নিজৰ এৰিয়াত যদি খবৰ লয় চাব, 100+ৰ ওপৰত কোনো একদম ৰেয়াৰ ওলাব, নোলাব বুলি নকওঁ, একদম ৰেয়াৰ ওলাব। এতিয়া 90ৰ পৰা 100 পোৱা ষ্টুডেণ্ট ধৰক 200মান ওলাব গোটেই অসমত। আপোনালোকে নিজে এইটো অনুমান কৰিছে, 90ৰ পৰা 100ৰ ভিতৰত হয়তো ডিষ্ট্ৰিক্ট এটাত 4-5 জনৰ বেছি নোলায় বা 10 জনৰ বেছি নোলায়। 80ৰ পৰা 90ৰ ভিতৰত ভালেখিনি ওলাব, 400 ধৰিছোঁ। 70ৰ পৰা 80 বেছি সংখ্যক পৰিব, অৰ্থাৎ 600 ধৰিছোঁ। 60ৰ পৰা 70 100 জন, অৰ্থাৎ আমি যদি ইয়াত এটা কেলকুলেশ্যন কৰোঁ যে এই তিনিটা জোনতে কাট অফটো থাকিব, অৰ্থাৎ এইখিনিক যদি আমি কাট অফ বনাওঁ, তেতিয়াহ'লে মই এই হিচাপত এটা কেলকুলেশ্যন কৰি কাট অফটো বনাইছোঁ যে 65ৰ পৰা 73 এইটো
জেনেৰেলৰ আৰ্টছ জেনেৰেলৰ কাট অফ হ'ব ইয়াতকৈ হয়তো 2-3 কমো হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু আপোনালোকে ভাবি লওক যিসকলে 65 পৰা 73 ভিতৰত পাইছে আপোনালোকে সেফ এটো মই এটা 80% শিওর দি ক'ব পাৰো বাকিখিনি ঈশ্বৰ বা আল্লাহৰ ওপৰত থাকিব বা এইটো একজেক্ট কাট অফ আহিলহে দেখা যাব কিন্তু 65 পৰা 73 যিসকলে পাইছে তেওঁলোকে এটা সেফ জোনত আছে বুলি আপোনালোকে ধৰি ল'ব পাৰে তাৰ পিছত OBC আপোনালোকে ইয়াত লিখা আছে চাইছে 60 পৰা 70 HC 57 to 63 ST 55 to 58 ST Hill 52 to 57 PWD below 52 PWD to আমি আইডিয়া কৰিব নোৱাৰো কাৰোবাৰ হয়তো 45 42 হৈ যায় এটো কন্ডিশনৰ লগত কথা আৰু এটা এবাৰ এনেকুৱা এটা হ'ব যে আপোনালোকৰ পোষ্ট বিলাক ওভাৰল্যাপিং নহয় এনেকুৱা ধৰণৰ এটা সিস্টেম কৰিব যি দেখা পাইছো বা শুনা পাইছো যে প্ৰথমে BTAD ৰিজাল্টটো দিব বা পোষ্টবিলাক আগত ডিক্লেয়াৰ কৰিব এইবিলাকে এই 1400-1500 যি পোষ্ট আছিল সেইবিলাক পোৱাৰ পাছত তাৰ পিছত আপোনালোকৰ এই PGTৰ পোষ্টখিনি দিব PGTৰ পোষ্টখিনি দিয়াৰ পিছত তাৰ পিছত GTৰ পোষ্টখিনি হিচাপত আহিব মানে এনেকুৱা ধৰণৰ কৰিব যে সাফল কৰি লাষ্টত গৈ হেখত এনেকুৱা ধৰণৰ পোষ্টবিলাক দিব একদম কম নম্বৰটো পোষ্টবিলাক হৈ যাব পাৰে গতিকে আপোনালোকে ইমান হেজিটেট হোৱাৰ দৰকাৰ নাই আপোনালোকে যদি কোনোবা আৰ্টছত জেনাৰেল ক্যাটাগৰীৰ 65 পৰা 73 পাইছে তেতিয়াহ'লে আপোনালোকে সেফ জোনত ধৰিব পাৰে